শিক্ষক বিদায় অনুষ্ঠান সঁচাকৈ এক আবেগপূৰ্ণ আৰু বেদনাৰে ভৰা এটি অনুষ্ঠান শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ বাবে। এজন শিক্ষকৰ অৱসৰ, তাৰ পিছত বিদ্যালয় কৰ্তৃপক্ষই জনোৱা বিদায় কিমান বেদনাদায়ক সেয়া সেই শিক্ষক আৰু প্ৰকৃত ছাত্ৰ ছাত্ৰীয়েহে বুজিব পাৰে। আজি চেঁচাপানী এম.ই. স্কুল কৰ্তৃপক্ষই বিদ্যালয়খনৰ পৰা সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক নুৰুল ইছলাম চাহাবক এক বিদায় অনুষ্ঠানৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু মাগুৰমাৰী আঞ্চলিক ABMC-য়ে বিদায় সম্ভাষণ জ্ঞাপন কৰে। সঁচাকৈ এই অনুষ্ঠান আছিল শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ বাবে অতিকৈ আবেগপূৰ্ণ আৰু বেদনাদায়ক। ইয়াতকৈ বেদনাদায়ক কথাটি হৈছে বিদায়ী শিক্ষক নুৰুল ইছলাম চাহাবে তেখেতৰ শিক্ষকতা জীৱনৰ প্ৰায় সম্পূৰ্ণকাল ভেঞ্চাৰ শিক্ষক হিচাপে পাৰ কৰিলে যদিও যোৱা 2023 বৰ্ষত চৰকাৰে এক প্ৰক্ৰিয়াৰ মাজেৰে টিউটৰ হিচাপে নিযুক্তি দিয়া তেখেতৰ শিক্ষক জীৱনৰ অন্তিম 3 বছৰ টিউটৰ হিচাপে পাঠদান কৰিলে। কিন্তু তেখেতৰ কি কপাল! বৰ্তমান BTC চৰকাৰে BTCত থকা টিউটৰসকলৰ চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা হাতত ল'লে যদিও নুৰুল ছাৰে সেই মৰ্যাদা নাপালে। গোটেই জীৱন শিক্ষকতা কৰিও নাপালে সম্পূৰ্ণ শিক্ষকৰ মৰ্যাদা। অৱশেষত টিউটৰ হিচাপে বেদনা ভৰা মনেৰে অৱসৰ গ্ৰহণ কৰিলে। আমি ABMC-ৰ ফালৰ পৰা অসম চৰকাৰ তথা BTC চৰকাৰৰ ওচৰত আবেদন জনাইছো, কোনো শিক্ষকেও যাতে এনেদৰে বেদনা লৈ অৱসৰ গ্ৰহণ কৰিব নালাগে। তাৰ বাবে ভেঞ্চাৰ শিক্ষক আৰু টিউটৰসকলক সম্পূৰ্ণ মৰ্যাদা দি চৰকাৰী আমি ABMC-ৰ ফালৰ পৰা অসম চৰকাৰ তথা BTC চৰকাৰৰ ওচৰত আবেদন জনাইছো, কোনো শিক্ষকে যাতে এনেদৰে বেদনা লৈ অৱসৰ গ্ৰহণ কৰিব নালাগে। তাৰ বাবে ভেঞ্চাৰ শিক্ষক আৰু টিউটৰসকলক সম্পূৰ্ণ শিক্ষকৰ মৰ্যাদা দি চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা কৰক। টিউটর হিসেবে তার মানে দরমহা একেবারে কম, 11,000 টাকা আছে। তো 11,000 দিন দরমহা দিন 21 টাকা মানে 25 দিন, মাত্র 5 বছর, 5 বছর। খুব দুঃখ লগা বিষয় এই সহকারী বৃন্দসকল, তার লগতে আমার মাগুরমাৰী আঞ্চলিকভাৱে ABMC আৰু লগতে আমাৰ ডিষ্ট্ৰিক্ট চেণ্ট্ৰেল ABMC আমাৰ সহকাৰী সম্পাদক। আজি বিশেষকৈ মনত ভাল লাগিছে, আমাৰ মাজৰ পৰাই আমি প্ৰায় 9 মাহ একেলগে শিক্ষকতা কৰিলোঁ বিদ্যালয়তে। অলপ আবেগিক হৈছোঁ। বহুত বছৰ আগৰ পৰা আমি চিনি পাওঁ, আমাৰ শিক্ষকক মানুহৰ শিক্ষকতা আৰম্ভ কৰিছিল। আহি মানে তেখেতৰ মানে শেষৰ দিন আমাৰ এই বিদ্যালয়ত কেতিয়াবা এটা উদ্যোগ কৰিলে। তো আজি তেখেতৰ বিদায় অনুষ্ঠানত আমি এটা কথাই কওঁ, তেখেতে আজি আমাৰ স্কুলৰ পৰা বিদায় লৈ যাব, আমি তেখেতক বিদায় দিম। তেখেতে যাতে আমাৰ কাৰণে দোৱা কৰে। কি ধৰণে কি ভাষাৰে বিদায় দিম আমাৰ আজি ভাষা নাই। মই আপোনালোকৰ সন্মুখত শিক্ষক এজন মানে শিক্ষক এটা মোমবাতিৰ দৰে, যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। তেখেতে নিজে জ্বলি জ্বলি আমাক কিন্তু জ্ঞান দিয়ে। যে ইমান দিনে যে আমাক যি আদৰ্শ, যি শিষ্টাচাৰ, যি নীতি
আমাৰ শিক্ষা থৈ গ'ল, যি পোহৰ দি থৈ গ'ল, অনাগত দিনত এই পোহৰটো মানে নুমাব নালাগে। ইমান দিনে যে এই শিক্ষকজনে যে আমাক যি জ্ঞান দিলে, সকলে শিক্ষকতা কৰি কৰি একেবাৰে বুঢ়া হৈ গ'ল, শিক্ষকৰ চাকৰি জীৱন পাৰ হৈ গ'ল, তেখেতসকলৰ চাকৰি নিয়মীয়াকৰণ নহ'ল। আজিৰ এই বিদায় অনুষ্ঠানৰ জৰিয়তে অসম চৰকাৰ তথা BTC চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাম, যিসকল চৰকাৰী যিসকল ভেঞ্চাৰ স্কুল আছে, যিসকল টিউটৰ হিচাপে বিভিন্ন বিদ্যালয়ত নিয়োগ হৈ আছে, তেখেতসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। কাৰণ এনেকুৱা বেদনা যাতে কোনো শিক্ষাগুৰুৱে ভোগ কৰিব নালাগে। লগতে ছাৰক আমি এইখন বিদ্যালয়ত ময়ো কাম কৰোঁ, সেই হিচাপত লগতে এটা ছাত্ৰ সংগঠনৰ প্ৰতিনিধি হিচাপে ছাৰৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে আপোনাৰ এই 1 বছৰ কাৰ্যকালত বা আপুনি যিহেতু বাগিচাগাঁও নামাপাৰা স্কুল প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল, তাতো গৈ আমি বিভিন্ন সময়ত শিক্ষা বিষয়ক আলাপ আলোচনা কৰিছিলোঁ। এই দীৰ্ঘ সময়ত আপুনি যদি আমাৰ মাজৰ পৰা বা আমাৰ সংগঠনৰ ফালৰ পৰা কোনো দুখ পাইছে, আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু